নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে আজিৰ দিনটোৰে অত্যন্তকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰতত উপস্থিত হৈছে হি 5খন ৰাফেল যুদ্ধ বিমান আৰু হাৰিয়ানাৰ আম্বালাৰ বায়ু সেনাৰ ঘাটিত অৱতৰণ কৰিছে ৰাফেল যুদ্ধ বিমানে দুখন সুখয় বিমানে এস্কৰ্ট কৰি আনিছে ৰাফেলক আৰু আম্বালাত ৰাফেলক স্বাগতম জনালে বায়ু সেনা প্ৰধানে 11 বজাত আৰবৰ আল দাফৰা বিমান ঘাটিৰ পৰা ভাৰত বুলি উৰা মাৰিছিল ৰাফেলে আৰু সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছিল ৰাফেল যুদ্ধ বিমান কেইখনে 2021 চনৰ ভিতৰত এতিয়া 36খন ৰাফেল যুদ্ধ বিমান পাবহি ভাৰতত এই আকাশমাৰ্গৰ দৃশ্য দুখনকৈ সুখয় বিমানে আদৰি আনিছে ৰাফেলৰ এই ফ্লিট ভাৰতত উপস্থিত হৈছে হি 5খনকৈ ৰাফেল যুদ্ধ বিমান বহু অপেক্ষাত আছিল বিভিন্নজন আৰু শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দুত থকা ৰাফেলৰ অৱতৰণ আম্বালাত ভাৰতত উপস্থিত হৈছে হি 5খনকৈ ৰাফেল যুদ্ধ বিমান হাৰিয়ানাৰ আম্বালাৰ বায়ু সেনাৰ ঘাটিত অৱতৰণ কৰিছে ৰাফেল যুদ্ধ বিমানে দুখন সুখয় বিমানে এস্কৰ্ট কৰি আনিলে ৰাফেলক আৰু আম্বালাক তাত দেখা গৈছে বায়ু সেনা প্ৰধানে স্বাগতম জনাইছে ৰাফেল কেইখনক আৰু 11 বজাত আৰবৰ আল দাফৰা বিমান ঘাটিৰ পৰা ভাৰতলৈ বুলি উৰা মাৰিছিল ৰাফেলে সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল উৰা মাৰিছিল ৰাফেল যুদ্ধ বিমান কেইখনে আৰু 2021 ৰ ভিতৰত 36খন ৰাফেল যুদ্ধ বিমান পাবহি ভাৰত আসলতে কি ধৰণৰ অস্ত্ৰ থাকিব পাৰে ৰাফেলত বা কি ধৰণৰ সংযোজন ঘটিব ৰাফেলত ৰাফেল যুদ্ধ বিমান অত্যাধুনিক এখন যুদ্ধ বিমান তাত মেটিয়ৰ এয়াৰ টু এয়াৰ মিসাইল থাকিব আৰু লগতে আকাশত 120-150 কিলোমিটাৰ ৰেঞ্জলৈ কৰিব পাৰিব আক্ৰমণ চকুৰ দৃষ্টিশক্তিৰো অগুচৰে আক্ৰমণৰ ক্ষমতা আছে বিধ্বংসী এই মেটিয়ৰ মিসাইলৰ স্কাল্প এয়াৰ টু গ্ৰাউণ্ড ক্ৰুজ মিসাইল সংযোজিত হ'ব আকাশত 300 কিলোমিটাৰৰো অধিক ৰেঞ্জলৈ কৰিব পাৰে আক্ৰমণ হেমাৰ এয়াৰ টু গ্ৰাউণ্ড ক্ৰুজ মিসাইল সংযোজিত আৰু ইফালে আকাশত 60-70 কিলোমিটাৰ ৰেঞ্জলৈ কৰিব পাৰে আক্ৰমণ অত্যাধুনিক এই ৰাফেল বিমান ৰাফেলক লৈ চৰ্চা তুংগত ভাৰত চীনৰ মাজত সীমান্তত এক উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে ভাৰত আহি পালেহি ৰাফেলৰ এই ফ্লিট আকাশত 120-150 কিলোমিটাৰ ৰেঞ্জলৈ কৰিব পাৰে আক্ৰমণ একোখন ৰাফেল বিমানে চকুৰ দৃষ্টিশক্তিৰ অগুচৰে আচলতে আক্ৰমণৰ ক্ষমতা আছে এই মাইকা মিসাইলৰ AM39 এক্সোসেট এন্টি চিপ মিসাইল সংলগ্ন হৈ আছে ৰাফেলত লেজাৰ গাইডে যিকোনো বোমা কঢ়িয়াই নিব পাৰে ৰাফেলে এবাৰত কঢ়িয়াব পাৰে 6টা GPS সংলগ্ন AASM মিসাইল আৰু এবাৰ আপোনালোকক জনাবলৈ লৈছো অন্যতকৈ কিয় পৃথক ৰাফেল এবাৰত 8টা স্থানত কৰিব পাৰে লক্ষণ নিৰ্ধাৰণ এয়া এটা বিশেষত্ব ৰাফেল বিমানখনৰ ৰাফেলৰ ৰাডাৰ যি সুখয় 30 MKR ৰাডাৰতকৈ অধিক শক্তিশালী ৰাফেলৰ আত্মৰক্ষাৰ যি সামৰ্থ্য সেয়া অতি শক্তিশালী বুলি গণ্য কৰা হয় মিসাইল আক্ৰমণৰ সংকেত দিয়া ব্যৱস্থাৰে সংযুক্ত হৈ আছে এই ৰাফেল যুদ্ধ বিমান লেজাৰ ৱাৰ্নিং ৰিসিভাৰ আৰু জামাৰ ব্যৱস্থাৰে সংযুক্ত হৈ আছে অত্যাধুনিক ৰাফেল বিমান লেহ বিমান ঘাটিৰ দৰে অতি উচ্চ স্থানৰ পৰা উৰণ কৰিব পৰাৰ ক্ষমতা আছে আৰু তেনে ক্ষেত্ৰত ৰাফেলৰ আগমনে যথেষ্ট শক্তিশালী কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীক ৰাফেলৰ সৰ্বোচ্চ যি গতি সেয়া হৈছে 1389 কিলোমিটাৰ ৰাফেলৰ ৰেঞ্জ হৈছে 3700 কিলোমিটাৰ আকাশত সৰ্বোচ্চ 9 ঘণ্টা উৰিব পাৰে ৰাফেল একোখন যুদ্ধ বিমানে পুনৰবাৰ জনাম এই বিশেষ কথাখিনি যে আকাশত সৰ্বোচ্চ 9 ঘণ্টা উৰি থাকিব পাৰে ৰাফেল যুদ্ধ বিমান এখনে আকাশ মাৰ্গতে ইন্ধন ভৰাব পাৰে ৰাফেলে সেয়া এটা ৰাফেলৰ অন্যতম ক্ষমতা আকাশ মাৰ্গতে ইন্ধন ভৰাব পাৰে প্ৰায় 9 টন যুদ্ধাস্ত্ৰ কঢ়িয়াই নিব পাৰে ৰাফেলে এয়া ৰাফেলৰ কিছু বিশেষত্ব ভাৰত আহি পাইছে হি ৰাফেল
আৰু এয়া ভাৰতীয় বায়ুসেনা বাহিনীৰ বাবে এক নতুন শক্তি দিব ৰাফেলে ইতিমধ্যে 5খনকৈ এই বিমান আহি পাইছেহি এস্কৰ্ট কৰি লৈ আনিছে সুখয় 30 বিমানে আৰু এই আকাশ মাৰ্গৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো আম্বালাত আজি এই ৰাফেল কেইখনে অৱতৰণ কৰিছে যি ৰাফেল ফাইটাৰ জেট ইয়াক লৈ কি ধৰণৰ ইয়াত সুবিধা আছে বা কি ধৰণে এই ৰাফেল বিমানে শক্তিশালী কৰি তুলিব ভাৰতীয় বায়ুসেনা বাহিনী সেইখিনি কথা আমি জনাম যে কিয় আসলতে আন বহু বিমানতকৈ ৰাফেল পৃথক এবাৰত 8টা স্থানত ৰাফেল বিমান এখনে লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব পাৰে ৰাফেলৰ ৰাডাৰ সুখয় 30 MKI ৰাডাৰতকৈ অধিক শক্তিশালী সেয়া অন্যতম এটা বিশেষত্ব এই ৰাফেল বিমানৰ ৰাফেলৰ আত্মৰক্ষাৰ যি সামৰ্থ্য সেয়া অতি শক্তিশালী মিসাইল আক্ৰমণৰ সংকেত দিয়াৰ ব্যৱস্থাৰে সংযুক্ত হৈ আছে ৰাফেল লেজাৰ ৱাৰ্নিং ৰিসিভাৰ আৰু জামাৰ ব্যৱস্থা সংযুক্ত হৈ আছে আৰু লে বিমান ঘাটিৰ দৰে অতি উচ্চ স্থানৰ পৰা যিসমূহ উচ্চ বিমান ঘাটি আছে তাৰ পৰা উৰণৰ ক্ষমতা আছে আৰু সেই ধৰণে ক্ষমতাপন্ন ৰাফেল যুদ্ধ বিমান ৰাফেলৰ সৰ্বোচ্চ গতি হৈছে 1389 কিলোমিটাৰ ৰাফেলৰ যি ৰেঞ্জ সেয়াও যথেষ্ট বেছি ৰাফেলৰ ৰেঞ্জ হৈছে 3700 কিলোমিটাৰ আকাশত সৰ্বোচ্চ 9 ঘণ্টা উৰিব পাৰে একোখন ৰাফেল যুদ্ধ বিমানে আৰু আকাশ মাৰ্গতে ইন্ধন ভৰাব পাৰে ৰাফেল যুদ্ধ বিমানে সেয়া এটা সুবিধা ৰাফেলৰ প্ৰায় 9 টন যুদ্ধাস্ত্ৰ কৰি হ'ব পাৰে ৰাফেলে আৰু এই ধৰণে ৰাফেলৰ আগমনক লৈ যথেষ্ট শক্তিশালী হৈ পৰিব আগমনৰ লগে লগে ভাৰতীয় বায়ুসেনা বাহিনী আৰু ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইট কৰিছে ৰাজনাথ সিঙে আদৰণি জনাইছে ৰাফেলৰ এই নতুন ফ্লিটক আৰু ইয়াক যি গোল্ডেন এৰৰ জৰিয়তে যি ৰাফেলে পদাৰ্পণ কৰিলে দেশৰ ভূমিত ৰাফেলক লৈ যি ধৰণৰ চৰ্চা অব্যাহত আছিল আজি কিছু দিনৰে পৰা এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বা আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দেশৰ বাবে যে ৰাফেলৰ এই প্ৰথমটো ফ্লিট আহি পাইছেহি আম্বালা হাৰিয়ানা আম্বালাত আৰু আম্বালাৰ যি বিমান ঘাটি সেয়া পাইছেহি দুখনকৈ সুখয় KI-30 বিমানে সুখয় 30 দুখনকৈ বিমানে এস্কৰ্ট কৰি লৈ আনিছে বা আদৰণি জনাই লৈ আনিছে এই ৰাফেল বিমান কেইখনক আৰু এই মুহূৰ্তত আমি টিভি পৰ্দাত আপোনালোকক দেখুৱাইছো কেতবোৰ নতুন ভিজুৱেলছ এই মুহূৰ্তত আপোনালোকৰ টিভিৰ পৰ্দাত এয়া কেতবোৰ নতুন দৃশ্য ৰাফেলৰ এয়া অৱতৰণৰ দৃশ্য একোখনকৈ ৰাফেলৰ কি ধৰণৰ ক্ষমতা থাকে আমি পূৰ্বতে আপোনালোকক জনাইছো বিশেষকৈ আকাশ মাৰ্গতে ইন্ধন ল'ব পাৰে বা এটা সময়ত 8টাকৈ স্থানত লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব পাৰে আৰু কি অস্ত্ৰ থাকিব পাৰে ৰাফেল যুদ্ধ বিমানত মেটিয়ৰ এয়াৰ টু এয়াৰ মিসাইল আকাশত 120-150 কিলোমিটাৰ ৰেঞ্জলৈ আক্ৰমণ কৰিব পৰা ক্ষমতা যাৰ আছে চকুৰ দৃষ্টি শক্তিৰো অগুচৰে আসলতে আক্ৰমণৰ ক্ষমতা আছে বিধ্বংসী এই মেটিয়ৰ মিসাইলৰ স্কাল্প এয়াৰ টু এয়াৰ ক্ৰুজ মিসাইল সংযোজিত আকাশত যিয়ে 300 কিলোমিটাৰৰ অধিক ৰেঞ্জলৈ আক্ৰমণ চলাব পাৰে বা আক্ৰমণ কৰিব পাৰে সেই ধৰণে ক্ষমতা সম্পন্ন এই ৰাফেল যুদ্ধ বিমান ইফালে হেমাৰ মিসাইলৰ কথা যদি কওঁ হেমাৰ এয়াৰ টু গ্ৰাউণ্ড ক্ৰুজ মিসাইল আকাশত 60-70 কিলোমিটাৰ ৰেঞ্জলৈ কৰিব পাৰে আক্ৰমণ ইফালে মাইকা এয়াৰ টু এয়াৰ মিসাইল আকাশত 120-150 কিলোমিটাৰ ৰেঞ্জলৈ আক্ৰমণৰ ক্ষমতা আছে এই মিসাইলৰ আৰু চকুৰ দৃষ্টি শক্তিৰ অগোচৰে আক্ৰমণ কৰাৰ ক্ষমতা আছে এই মাইকা মিসাইলৰ AN-39 এক্সোচেট এন্টি চিপ মিসাইল সংযোজিত হৈ আছে সংলগ্ন হৈ আছে আৰু এই এন্টি চিপ মিসাইলৰো আছে কিছু বিশেষত্ব লেজাৰ গাইডে যিকোনো বোমা কঢ়িয়াই নিব পাৰে ৰাফেলে আৰু এবাৰত কঢ়িয়াই নিব পাৰে 6টাকৈ GPS সংলগ্ন AASM মিসাইল আৰু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত কেবিনেটে জনাইছে অনুমোদন মানৱ সম্পদ বিভাগ এতিয়াৰে পৰা হ'ব শিক্ষা মন্ত্ৰালয় শিক্ষা ব্যৱস্থাত সমিতি সকলোৰে বাবে গুণগত সাৰ্বজনীন শিক্ষা এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰা বহুভাষিক 21 শতিকাৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু দক্ষতা বিকাশ কলা ক্ৰীড়া আৰু পৰিৱেশৰ বিষয়ৰ সুসংবদ্ধ পাঠ্যক্ৰমৰ জৰিয়তে
শিক্ষাৰ সামগ্ৰিক মান উন্নত কৰিবলৈ নতুন এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰা হৈছে অনুমোদন জনাইছে ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু কেন্দ্ৰীয় কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত কেবিনেটে জনাইছে অনুমোদন সেই সলনি এতিয়াৰে পৰা যি মানৱ সম্পদ উন্নয়ন বিভাগ হৈ পৰিব এতিয়াৰে পৰা শিক্ষা মন্ত্ৰালয় এই নীতিৰ অধীনত আৰু শিক্ষা ব্যৱস্থাত আমূল কিছু পৰিৱৰ্তনৰ দিহা পৰামৰ্শ আগবঢ়াইছে এই নীতিয়ে বা আমূল কিছু পৰিৱৰ্তন অনা হ'ব এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত তাত সকলোৰে বাবে গুণগত সাৰ্বজনীন শিক্ষা এক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰা বহুভাষিক 21 শতিকাৰ বাবে প্ৰয়োজনীয় যি দক্ষতা সেই দক্ষতা বিকাশ কলা ক্ৰীড়া আৰু পৰিৱেশ বিষয়ৰ সুসংবদ্ধ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ সামগ্ৰিক মান উন্নত কৰিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰা হৈছে গুৱাহাটী আৰক্ষীৰ মাজত মাস্ক প্ৰদান কৰিলে লায়ন্স ক্লাব গুৱাহাটীয়ে আজি লায়ন্স ক্লাবৰ সদস্য আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু উপ আৰক্ষী আয়ুক্ত হেমন্ত দাসৰ হাতত অৰ্পণ কৰিলে মাস্কখিনি লায়ন্স ক্লাবে আৰক্ষী আয়ুক্ত কাৰ্যালয়ত উপস্থিত থকা আৰক্ষীসকলৰ মাজতো প্ৰদান কৰে মাস্ক লায়ন্স ক্লাব অফ গুৱাহাটী অনুমোলৰ তৰফৰ পৰা আমি আজি 2000 মাস্ক পুলিচ কমিশনাৰৰ অফিচত দিছো যাতে গুৱাহাটীৰ যিমান পুলিচ আছে ইহঁতে সেই ৰিউজেবল আৰু ৱাশেবল মাস্ক পায় আমি ভাবো যে গুৱাহাটীৰ পুলিচখন খুব ধুনীয়া কাম কৰিছে এই পেণ্ডেমিকৰ ভিতৰত ইহঁতৰ নিজৰ প্ৰাণো হৰুৱাইছে আৰু বহুত মানুহ ইহঁতৰ যি ডিউটি কৰি আছে এই পাব্লিকৰ কাৰণে সেইকাৰণে আমি ভাবিছো আমাৰো কৰ্তব্য যে লায়ন্স ক্লাবে পুলিচ মহকুমাক পুলিচৰ মানুহখিনিক আমাৰ সন্মান প্ৰদান কৰে যাতে আৰু ইহঁতে যাতে নিজে সুৰক্ষিত থাকে আৰু মাস্ক লগাই ইহঁতে চেনিটাইজ কৰে যি কাম ইহঁতে আমাৰ সমাজৰ কাৰণে কৰি আছে তাৰ কাৰণে আমি লায়ন্স ক্লাব গুৱাহাটী অনুমোলৰ পৰা কৃতজ্ঞ আৰু আমি ভাবো যে তেনেকে সব মানুহক আগবাঢ়ি পেলাই পুলিচৰ কাৰণে আমাৰ মনত এটা সন্মানজনক আমাৰ মনত থাকিব লাগে হৃদয়ত থাকিব লাগে যে আমি ইহঁতক সন্মানৰ দৃষ্টিৰ পৰা দেখো যিহেতু ইহঁতে ইমান মহৎ কাৰ্য এটা আমাক সমাজৰ কাৰণে কৰি আছে পৰৱৰ্তী খবৰ এবছৰে মুকলি নহল মুখ্যমন্ত্ৰীৰ ঘোষণা কৰা 1 কোটি টকা 51 বছৰে নিৰ্মাণ নোহোৱা নটসূৰ্যৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ হ'বনে কাহানিবা এটা ডাঙৰ প্ৰশ্ন হৈ ৰৈছে সচেতন মহলৰ মাজত মদ জুৱাৰ আড্ডাস্থলীলৈ এতিয়া পৰিণত হৈছে নটসূৰ্যৰ সমাধিস্থলী চৰকাৰলৈ পৰিয়ালৰ আহ্বান আধা মাটি আমাক ঘূৰাই দিয়ক সেয়া বিক্ৰী কৰি ৰাইজৰ সহযোগত নিৰ্মাণ কৰিম আমি এই সমাধি ক্ষেত্ৰ 31 জুলাইত মৃত্যু দিৱসৰ প্ৰাক্ষণত পিতৃৰ সমাধিত মদৰ বটল বুটলি আবেগিক হৈ পৰিল পুত্ৰ অজিত শৰ্মা আক্ষেপ প্ৰকাশ কৰিছে পুত্ৰই বহুখিনি কথাই কৈছে যোৱাবেলিকাও সমাধিস্থলৰ দুৰাৱস্থাৰ আমি বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টে সম্প্ৰচাৰিত কৰিছিলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনকি তদানীন্তন জিলা উপায়ুক্তৰ নৰসিং পাৱাৰৰ জৰিয়তে 1 কোটি টকা প্ৰদানৰ কথাও জনাইছিল কিন্তু সেয়া আশ্বাস হৈ থাকিল ক'ত গ'ল সেই 1 কোটি টকা পৰিয়ালৰ হৈ পুত্ৰ অজিত শৰ্মাই সেই পিতৃৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে দিয়া 5 বিঘা মাটিৰ আধা অংশ ঘূৰাই বিচাৰিছে চৰকাৰৰ পৰা আৰু বাট নাচাই চৰকাৰলৈ আধা অংশ বিক্ৰী কৰি তাৰে তেজপুৰীয়া ৰাইজৰ সহযোগিতাত নিৰ্মাণ কৰি উলিয়াব নটসূৰ্যৰ সমাধি ক্ষেত্ৰ উল্লেখযোগ্য যে এইবেলি 2020 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা মুখ্যমন্ত্ৰীয়ে তেজপুৰত প্ৰদান কৰিব বুলি দুই বিশিষ্ট নাট্যকৰ্মী ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱা পৰিতাপৰ বিষয় 31 জুলাই তাৰিখে মুখ্যমন্ত্ৰী আহিব কিন্তু আজিও মই ইয়াত আহি মদৰ বটল পেলাবলগীয়া হ'ল গতিকে এতিয়া মই কি ক'ম ৰাইজক বৰ দুখৰে জনাবলগীয়া হৈছোঁ আজি 51 বছৰ এনেকৈ পৰি থাকিল বছৰ এটা দিনে সকলোৱে মনত প্ৰায় তাৰপিছত কিন্তু এটা সকলোৱে পাহৰি যায় সময় হৈছে কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ
বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো। বাক্সা জিলাৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ অন্তৰ্গত ভিচিডিচিৰ চেয়াৰমেনসকলে হিতাধিকাৰীৰ নামত আবণ্টিত ধন আত্মসাৎ কৰাৰ আজিও নিৰ্মাণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰবোৰ, যাৰ পৰিপ্ৰেক্ষিতত এই বাৰিষাৰ সময়ছোৱাতো জৰাজীৰ্ণ পৰ্যায়ত বাসগৃহবোৰত অতিবাহিত কৰিবলগীয়া হৈছে দিন হিতাধিকাৰীসকলে। থুলুমতি গোৱাৰী নামৰ বিশেষভাৱে সক্ষম এগৰাকী মহিলাই 2019 চনত লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটি ঘৰ। পিছে বিগত এটা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল মহিলাগৰাকীৰ ঘৰটোৰ। দিহিৰা ভিচিডিচিৰ চেয়াৰমেন মঞ্জিত বড়োৰ সোঁহাত স্বৰূপ চৰণ নাৰ্জাৰীয়ে মহিলাগৰাকীৰ নামত আবণ্টিত দুটা কিস্তিৰ সম্পূৰ্ণ 1 লাখ টকা হস্তগত কৰি মাত্ৰ ভেটিটো নিৰ্মাণ কৰিয়ে সামৰিলে দায়িত্ব। কাছাৰৰ উদাৰপন সমষ্টিৰ দয়াপুৰ চাহ বাগিচাৰ গছৰ ডালত চিপটোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন লোকক। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় উদাৰপন আৰক্ষী থানাৰ লোকসকল। মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় মৃতদেহটো। মহানগৰীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ধৃতিময় কলিতাৰ এক চমক। বৰবাৰীৰ নিজ ঘৰতে লকডাউনৰ সময়ছোৱাত ছাত্ৰজনে 13 ঘণ্টাত লিখি উলিয়ালে 24টাকৈ কবিতা, যাৰ বাবে অসম বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ছাত্ৰজনে। লগতে ছাত্ৰজনে লিখা কবিতাসমূহ ই-বুক যোগে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে আৰু ছাত্ৰজনক ভূয়সী প্ৰশংসা কৰিছে অসম বুক অফ ৰেকৰ্ডৰ পৰা। পূৰ্বেও ৰচনা কৰিছিল এখন কবিতা পুথি এগৰাকী ছাত্ৰই। বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আহিছে বহু সুহৃদয়বান লোকে। বিভা হিমাংশু মেমৰিয়েল ট্ৰাষ্টে বাৰিষাৰ এই বলিয়া বানত যিসকল লোকে নিজৰ ঘৰ বাৰী হেৰুৱা সৰ্বশান্ত হ'বলগীয়া হৈছে সেইসকল লোকৰ মাজত উপস্থিত হৈ মহানগৰীৰ চন্দ্ৰপুৰ হাজংগুৰি অঞ্চলত প্ৰায় 160 ঘৰৰো অধিক দুৰ্গত পৰিয়ালক খাদ্য আৰু মাস্কবোৰ প্ৰদান কৰে। খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিভা হিমাংশু মেমৰিয়েল ট্ৰাষ্টৰ নন্দিতা শৰ্মা গোস্বামীকে ধৰি বিভিন্নগৰাকী বিশিষ্ট ব্যক্তি। অনাগত দিনত ন্যাকটোৱে বিভিন্ন স্থানত বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি যাব, সহায় সহযোগিতা আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী। ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। সদৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি ডুমডুমা চৰকাৰী বাছ আস্থানৰ সন্মুখত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আছুৱে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কা আন্দোলনত কাৰাবন্দী হৈ থকা অখিল গগৈৰ লগতে আন সকলো নেতাক মুকলি কৰি দিয়াৰ দাবী তোলে। ইফালে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কলিয়াবৰৰ কুঠৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মানৱ শৃংখল কাৰ্যসূচীৰে কলিয়াবৰ মহকুমা আৰু কুঠৰী আঞ্চলিক সমিতিয়ে বুধবাৰে কৃষক নেতাগৰাকীৰ মুক্তিৰ লগতে সুচিকিৎসা ব্যৱস্থা কৰি দিয়াৰ দাবীত কুঠৰী তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিগত 8 মাহে ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰমূলকভাৱে কৃষক নেতাগৰাকীক কাৰাৰুদ্ধ কৰি ৰখা কাৰ্যক সমালোচনা কৰিছে। অভিযোগ উত্থাপন কৰি কয় যে যদি ৰাজ্য চৰকাৰে কৃষক নেতা অখিল গগৈৰ উগ্ৰপন্থী সংগঠন বা মাওবাদীৰ লগত সম্পৰ্ক থকাৰ প্ৰমাণ কৰিব পাৰে তেনেহলে কলিয়াবৰ মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমূহ সদস্যই বিজেপিত যোগদান কৰিব। আনহাতে আগন্তুক 2021 বিধানসভা নিৰ্বাচনত অসমৰ পৰা বিজেপিক পুলিয়ে পোখাই উভালি ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলি হুংকাৰ দিছে কৃষক মুক্তিৰ সদস্যসকলে। শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী চাংমাই গাঁৱৰ এটা পথ দেখুওৱা বাৰিষা এয়া পথ নে পথাৰ আচলতে ধৰিবই নোৱাৰি। প্ৰায় 5 শতাধিক লোকে বসবাস কৰে এই গাঁওখনত আৰু এই গাঁওখনলৈ আহিছিল নয়নজ্যোতি শইকীয়া নামৰ এজন যুৱক। গাঁওবাসীৰ হাৰাশাস্তি দেখি মহানুভৱ এইগৰাকী যুৱকে মেৰামতি কৰাৰ সিদ্ধান্ত ল'লে এই পথছোৱা। গাঁঠিৰ ধন ভাঙিয়ে গাঁওখনৰ পথটি মেৰামতি কৰাৰ বাবে আগবাঢ়ি অহা নয়নজ্যোতিক মৰমেৰে উপচাই আশীৰ্বাদ দিছে গাঁওবাসীয়ে। পুনৰ বিকৃত ৰূপত উপস্থাপন তিৱা সংস্কৃতি। তিৱা জনগোষ্ঠীয় পৰম্পৰাত আচলতে আঘাত হানিছে এজন শিল্পীয়ে। হাতাম পুৰুষীয়া পৰম্পৰাক বিকৃত ৰূপ দিয়াত জাঙুৰ খাই উঠিছে সদৌ তিৱা। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত কোভিড আতংক। এতিয়া এখন বাগিচালৈ বহি অঞ্চলৰ পৰা কোভিড নীতি নিয়ম উলংঘা কৰি শ্ৰমিক অনাক কেন্দ্ৰ কৰি এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লাওজান আখৈ দিছা টি প্ৰজেক্ট নামৰ বাগিচাখনে কোভিড নীতি নিয়ম উলংঘা কৰি বাগিচাখনলৈ বহি অঞ্চলৰ পৰা আনিছিল শ্ৰমিকক আৰু কেইবাখনো বাহনত পাণ চপাতি জাপি শ্ৰমিকসকলক কঢ়িয়াই অনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু আটছা তথা স্থানীয় ৰাইজে শ্ৰমিক সৰবৰাহ কৰা বাহনকেইখন জব্দ কৰি আৰক্ষীক ইতিমধ্যে
চমচাই দিছে এপিনে ছজন যাত্ৰী উঠিব পৰা বাহনত 15জন যাত্ৰী বা শ্ৰমিকক উঠাই অনাৰ বিপৰীতে শ্ৰমিকসকলৰ গৰিষ্ঠ সংখ্যকে আছিল আচলতে শিশু শ্ৰমিক ঘটনা সম্পৰ্কত আজা চেলেং উপশাখা ইতিমধ্যে যোৰহাট জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে ডিমন মেধাৱী ছাত্ৰীক আছুকৰ্মীয়ে দান কৰিলে বাসগৃহ এখন ত্ৰিপাল আৰু ফটা টিনৰ চালিৰ তলত দুৰ্বিষহ পৰিৱেশত জীৱন সংগ্ৰাম চলাই এনেকৈ জীৱন অতিবাহিত কৰি থকা ডিমৌ সমীপৰ ভেকেলাই গাঁৱৰ অষ্টমী ভূঞাৰ কাষত থিয় হ'লহি আছুকৰ্মীসকল আৰু সেই ত্ৰিপাল আৰু ফটা টিনৰ যি চালি সেই চালিৰ তলত পঢ়িয়ে অষ্টমী ভূঞা এইবাৰ ডিমৌ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল দৰিদ্ৰতাৰ প্ৰত্যাহ্বান নেওচি অষ্টমীৰ ফলাফল সংবাদ মাধ্যমৰ জৰিয়তে অঞ্চলটোত বিয়পি পৰাৰ লগে লগে অষ্টমীৰ কাষত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈ ভূমিহীন পৰিয়ালটোক অকণমান মাটি আৰু এটা গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে ইয়াৰ পাছতে ডিমৌ অঞ্চলৰ এজন সুহৃদয়বান ব্যক্তিয়ে ভূমি দান কৰি এটা গৃহ সাজি দিছে পৰিয়ালটোক এই নৱনিৰ্মিত গৃহটি অষ্টমীৰ পৰিয়ালটোক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল এখন ই-ৰিক্সাৰ যাত্ৰীসকল চৈদবন্দ অঞ্চলত 154 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু টাটা মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ ঘটে আৰু সেই সময়তে এই স্থানত এখন ই-ৰিক্সাত আছিল যদিও কথমাপি যাত্ৰীসকলৰ তাত প্ৰাণ ৰক্ষা পৰিছে দুৰ্ঘটনাত টাটা মেজিক গাড়ীৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এতিয়া আন কেতবোৰ খবৰলৈ আগবাঢ়িছো জোৰাবাটত ব্যৱসায়িক বাহনলৈ লক্ষ্য কৰি গুলীচালনা ঘটিছে গুলীচালনাৰ ঘটনা আৰু ৰাকেশ ৰাঠি নামৰ ব্যৱসায়ীজনৰ বাহনলৈ কোনো দুৰ্বৃত্তই লক্ষ্য কৰি গুলীচালনা কৰে মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ আহি থকা সময়ত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় বা গুলীচালনা কৰিছিল দুৰ্বৃত্তই AS21C6772 নম্বৰৰ বাহনখনলৈ লক্ষ্য কৰি চলোৱা হৈছিল গুলী গুৱাহাটীলৈ গৈ থাকোঁতে জাষ্ট মানে ক্ষেত্ৰী পাৰ কৰিছোঁ পাৰ কৰাৰ অলপমান আগতে মানে গিলাচখন ভাঙি থাকিলে ছাইড গিলাচ মই ছাইডত বহি আছিলোঁ ছাইড গিলাচ ভাঙি থাকোঁতে ধৰি লওক মই ড্ৰাইভাৰক ক'লোঁ এবাৰ ছাইড কৰক গাড়ীখন চাফা কৰি লওঁ তো আমি চাফা কৰিবলৈ যেতিয়া গৈছিলোঁ তেতিয়া মই এটা ভিতৰত গুলি দেখা পালোঁ গুলি দেখা পোৱাৰ লগে লগে মই ড্ৰাইভাৰক ক'লোঁ বোলো সোনকালে বহক বহি পেলাই বোলো আমি থানালৈ সোমাওঁ লগে লগে ঘূৰি আহিলোঁ একচুৱেলি আগতো মোৰ ওচৰত ফোন আহিছিলে মই মৰিগাঁও থানাত মানে কমপ্লেইনো কৰি থৈছিলোঁ এইবিলাক মই কমপ্লেইন দি থৈ ৰাখিছিলোঁ ভাবুকি আছিলে হয় পইচা কিমান কৰিছিলে হয় কোনে কৰিছিলে কোনো হেৰি সন্থাৰ নাম লোৱা নাই কিমান টকা কিমান কৰিছিলে সিহঁতে কিবা তেনেকুৱা হেৰি কৰা নাছিলে অলপ পইচা বিচাৰিছিলে মই সিহঁতক কৈছোঁ মইতো এতিয়া দিব নোৱাৰিম লকডাউন ইমান সভা হেৰিও নাই ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ